কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ পূব যোৰহাট আঞ্চলিক শাখাৰ সকলো ভকত বৈষ্ণৱক আমি দৰ্শন পালোঁ। তেখেতলোকৰ শিবিৰ আজি শিবিৰৰ কাম ইতিমধ্যে সমাপ্ত কৰি সকলোৰে মানে চৰণত সেৱা জনালোঁ। আৰু ৯৪ সংখ্যক যি অধিৱেশন আমাৰ মবন্ধা এৰাতলি মানে যি পুণ্যভূমি, এই পুণ্যভূমিতে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আয়োজন কৰিছে। গতিকে আমাৰ পূব যোৰহাট আঞ্চলিক শাখাৰ 14খন প্ৰাথমিক আমাৰ 16খন, গতিকে 8টা শিবিৰ আছে। আৰু ইতিমধ্যে তেখেতলোকে আজিৰ দিনৰ কাৰ্যসূচী সমাপন কৰি তেখেতলোক মানে অন্ন সিদ্ধ অন্ন লৈ আৰু গৃহাগত হ'ব। গতিকে আমি তেখেতলোকক দৰ্শন পাই আমি কৃতকৃত হ'লোঁ। গতিকে সবাৰ ওচৰত ভক্তিপূৰ্ণ সেৱা জনাই আমি নামঘৰৰ পৰা আপোনাৰ খবৰ ল'বলৈ আহিলোঁ। গতিকে সকলোৱে উচ্চ কণ্ঠেৰে 3বাৰ গুৰুৰ নাম ল'ম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় এক শৰণ হৰিৰ নাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জয় পূব যোৰহাট আঞ্চলিক শাখা। গতিকে আমাৰ পূব যোৰহাট আঞ্চলিক শাখাৰ এজন জিলা সদস্য, যিহেতু আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ শহীদ বান্ধৱ অভিন্ন আত্মা বসন্ত মাল প্ৰভু আমাৰ মানে শহীদ বান্ধৱ আছে, তেখেতৰ অকণমান অনুভৱ অনুভৱ আমি ল'ব বিচাৰিছোঁ। গতিকে আপোনালোক অকণমান অনুভৱটো আপুনি কওকচোন বাৰু। এই যে অনুষ্ঠানটো আপোনাৰ খবৰ আয়োজন কৰিছে, এই আয়োজনত আপোনাৰ অনুভৱটো অকণমান দাঙি ধৰকচোন। কৃষ্ণ অনুভৱটো মানে কি, আমাৰ যিটো অনুষ্ঠান হৈছে আমাৰ পূব যোৰহাট আঞ্চলিক শাখাৰ আজি কৃষ্ণ সমস্ত বাপাই আহি শিবিৰ নিৰ্মাণত যেনিবা সম্পূৰ্ণ সহযোগিতা কৰি আমাৰ আজি শিবিৰৰ কাম সম্পূৰ্ণ হৈছে। আমাৰ অনুভৱ তেখেতলোকৰ এটাই আশা যে লক্ষ লক্ষ ভকত আহিব, ভকতে যাতে কষ্ট নোপোৱাকৈ 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ এখন গৃহতে যাতে থকা নিচিনা অনুভৱ কৰে, সেই মানে ভাৱেৰে তেখেতলোকে ইয়াতে আহি দিনে ৰাতিয়ে মানে কাৰ্যসূচী হাতত কৰি কৰ্মৰত হৈ আছে। গতিকে সুন্দৰভাৱে প্ৰস্তুতি চলিছে। প্ৰায় 80% কাম আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই হৈছে আৰু 20% আমাৰ 10 দিনলৈকে পূৰা হৈ যাব বুলি আশা ৰাখিছোঁ। গতিকে আমাৰ বসন্ত বাপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ কৃষ্ণ। মুকুন্দ চেনেল বাবু কৃষ্ণ সেৱা জনালোঁ দেই। বাপৰ অকণমান কৃষ্ণ আমাৰ শইকীয়া বাপু আছে। গতিকে তেখেতে ৰথৰ সাৰথি হৈ আহিছে, মানে ভকতসকলক লৈ আছে। তেখেতে কৃষ্ণ আৰু এইজনেই সেইজন, এইজনেই সেইজন। গতিকে এইখনে যেতিয়া ৰথখন চলাইছে হয় কৃষ্ণ 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 কৃষ্ণ। যাব দেই, যাওক যাওক বল। জয় গুৰু শংকৰ। আজি আমাৰ পৰম শ্ৰদ্ধাৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ একান্ত ভকত আছে আমাৰ প্ৰফুল্ল ৰাও বাপ। গতিকে তেখেতকো সেৱা জনোৱা হৈছে। আৰু আমাৰ জিতেন বাপু আছে, তেখেতলোকৰ শিবিৰ ইতিমধ্যে প্ৰস্তুত হৈ আছে। ওপৰত মানে দেই সেৱা জনালোঁ। আৰু আমাৰ বাপ সমষ্টৰ আঞ্চলিক দিব্যজ্যোতি প্ৰাথমিক নিৰন্তৰে নআলি আঞ্চলিক লাগি আছে। গতিকে ভগৱন্ত পুৰুষে কৃপা কৰক, সকলোকে সেৱা জনালোঁ। হয় হয় কৃষ্ণ 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 সেৱা জনালোঁ বাপ। জয় গুৰু শংকৰ। এয়া কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। আমাৰ পৰম শ্ৰদ্ধাৰ সত্য বাপে কৈছে যে এই শিবিৰ বাপ কৃষ্ণ ৰাম 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 কৃষ্ণ কৃষ্ণ দেই সেৱা জনালোঁ প্ৰভু কৃষ্ণ প্ৰভু। মই আজি আহি পাইছোঁ বাপ, ৰাতিপুৱা আহিলোঁ আপোনাক ক'লে বোলে মই ফোন কৰিছোঁ। হয় 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 ঠিক আছে বাপ, ভাল সুন্দৰ আহিব আহিব কৃষ্ণ। এই শিবিৰৰ মানে আকাৰটো আপোনাৰ দৈৰ্ঘ্য 600 ফুট। 600 ফুট আৰু 300 ফুট বহল। 600 ফুট মানে দৈৰ্ঘ্য আৰু 300 ফুট বহল মানে ইয়াতে আমাৰ বাকীবিলাক অধিৱেশনত 25,000 সেৱক সেৱিকা সমবেত হয়। ইয়াত আমাৰ 30,000 হোৱাৰ সম্ভাৱনা আছে। আচ্ছা আচ্ছা মানে ইয়াত মধ্য ভাগতে পৰিলে অসমৰ। সেইকাৰণে হয় 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 আৰু যোগাযোগ কৰি আছে, সকলো আহিব বুলি কৈছে। হয় হয় হয়
গতিকে বহু জিলাৰ পৰা ভকতে খবৰ লৈ আছে। হয় হয় কৃষ্ণ কৃষ্ণ আজিও আমি তেজপুৰৰ ভকতসকলক লগ পালোঁৱেই। হয় গতিকে কিমান বিশাল সেৱা বাহিনী শিবিৰ সেৱা বাহিনীৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক লগ পালোঁ আন্তৰিক সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ গতিকে আপোনাসব চাইছে কিমান বিশাল সেৱা বাহিনীৰ শিবিৰ বাপ ইয়াত সেৱা বাহিনী সেৱিকা কিমান মান থাকিব বাপ আমাৰ ইয়াতে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ হয় ইয়াতে প্ৰায় আমাৰ 15,000 সেৱক সেৱিকা আমি 15-20-25,000 ওপৰত আহিব কৃষ্ণ নিৰন্তৰে আৰু লাগি আছে না বাপ কামবিলাক বাপ সৌ ঘৰটো কি হ'ব নামগৃহ হ'ব ডেক'ৰেশ্যন অকণমান চাই আহোঁ বোলো অঁ গাঁৱলীয়া আৰ্হি এখন হ'ব কৃষ্ণ হয় ভালে ভালে আপুনি আহিছে মই এই আহি পাইছোঁ আজি নামঘৰত শিৱক তাঁতশাল শিকিব বাবু নিৰঞ্জন বাপ কৃষ্ণ সেৱা বাহিনী আপুনি চাইছে এক বিশাল সেৱা বাহিনীৰ মণ্ডপ গাঁৱলীয়া এখন পৰিৱেশৰ ইয়াত সৃষ্টি হ'ব সেৱা বাহিনীৰ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল শিবিৰ গতিকে আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আমাৰ যোৰহাট জিলাৰ সেৱা বাহিনীৰ পৰম শ্ৰদ্ধাৰ আমাৰ অভিন্ন আত্মা নিৰঞ্জন বাপক আমি দৰ্শন পালোঁ কৃতাৰ্থ হ'লোঁ আৰু আমাৰ বাপজনৰ অকণমান অনুভৱ আমি ল'ব মানে ব্যক্ত কৰিবলৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ মাধৱ জয়তে আমি আপোনাৰ এই ইউটিউব চেনেলৰ যোগেদি সমূহ অসমবাসী ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ কৃষ্ণ আৰু সকলোৱে গম পাইছে আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলা শাখাৰ আতিথ্যত এই মৌবন্ধাৰ এৰালতলী পথাৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আমাৰ এই কেন্দ্ৰীয় সেৱা বাহিনীৰ যিভাগ শিবিৰ আৰু সেৱা বাহিনী পৰিচালনা সমিতিৰ আমি দায়িত্বত আছোঁ গতিকে আমাৰ এখন অধিৱেশনৰ গোটেই সফলতা আৰু বিফলতা সেৱা বাহিনীৰ সেৱক সেৱিকাসকলৰ ওপৰতে নিৰ্ভৰ কৰে এই কথা সকলোৱে জানে গতিকে আমাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকল যাতে সুন্দৰভাৱে থাকি ভকত সেৱাত যাতে সকলোৱে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়াব পাৰে তাৰ কাৰণে আমি সেৱা বাহিনীৰ এই শিবিৰভাগ আমি নিৰ্মাণ কৰিছোঁ কৃষ্ণ আৰু সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ অনাময় ব্যৱস্থাও এইবাৰ আমি পকীকৰণৰ ব্যৱস্থা কৰিছোঁ যাতে সেৱক সেৱিকাসকলে কোনো ক্ষেত্ৰত কষ্ট নাপায় কাৰণ যিসকল সেৱক সেৱিকাই ভকতসকলক সেৱা কৰিব উত্তৰ পূব ভাৰতৰ পৰা অহা বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ অকল উত্তৰ পূব ভাৰতৰে নহয় মানে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আহিব গতিকে সকলোৱে যাতে ক'তো কষ্ট নাপায় তাৰ বাবে আমাৰ এই সেৱক সেৱিকাসকলে বিশেষ দায়িত্ব ল'ব লাগিব গতিকে আমি সেৱক সেৱিকাসকলৰ যাতে কোনো ক্ষেত্ৰত কষ্ট নাপায় আৰু এই অধিৱেশন ভাগিত যাতে সুন্দৰভাৱে সেৱা আগবঢ়ায় এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি যাতে সফল সমাপ্তি হয় সাফল্যমণ্ডিত হয় তাৰ বাবে আমি ভকতসকলৰ চৰণত সেৱা জনাইছোঁ আৰু সকলো এই অধিৱেশন ভাগিলৈ আহক আৰু যোৰহাটবাসীক সকলোৱে একাজলি আশীৰ্বাদ প্ৰদান কৰি যাওক ইয়াকে আমি আপোনাৰ এই চেনেলৰ যোগেদি আমি সকলো ৰাইজক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে দুজন বস্তুৱে আপোনাক কৃপা কৰক আচ্ছা বাপ আপোনাৰ ইয়াত মানে যিহেতু শ্ৰীমন্ত শংকৰদেৱ 94 সংখ্যক অধিৱেশন ভাগ আমাৰ এই পবিত্ৰ ধামতে অনুষ্ঠিত হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া প্ৰভুৰ এই সমন্বয় ক্ষেত্ৰত ইয়াতে সেৱক সেৱিকা কিমান পৰিমাণে আহিব বাৰু আমি এইবাৰ এই শিবিৰভাগ আমি 10,000 সেৱক সেৱিকাৰ কাৰণে আমি নিৰ্মাণ কৰিছোঁ হয় আৰু আমি ভাবিছোঁ যে 10,000তকৈ অধিক এইবাৰ সেৱক সেৱিকা আমাৰ কাৰণ এইটো মধ্যভাগ অসমৰ মধ্যভাগ আৰু যোৰহাট জিলা শাখাক এটা সুনাম আছে গতিকে যোৰহাট জিলা শাখা বুলি ক'লে সকলোৱে মানে এটা হেঁপাহ কৰে আমি ভাবিছোঁ যে 10,000তকৈ অধিক এবাৰ সেৱক সেৱিকা আহিব আৰু আমাক বিভিন্ন জিলা শাখাৰ পৰা আমাক যোগাযোগ কৰিছে আৰু সকলোৱে আহিবলৈ মানে হেঁপাহত আছে 15-20 ওপৰত হ'ব পাৰে হয় হয় আৰু আপোনাৰ চেনেলৰ যোগেদি আমাৰ লগত আছে মই বহুত দিনৰ আগৰ পৰাই মানে মই এখেতৰ এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবি আছোঁ এখেত হৈছে আমাৰ পিণ্টু নাথ বাপ পিণ্টুজনে আচলতে ইয়াতে প্ৰায় 300ৰো অধিক মানে মানুহ আনি আমাৰ এই গোটেই যিমান মানে মূল মণ্ডপ হওক সেৱা বাহিনী শিবিৰ হওক প্ৰতিনিধি শিবিৰ হওক আপোনাৰ ভোজনালয় হওক ৰন্ধনশালা হওক আমাৰ ভঁৰাল ঘৰ হওক প্ৰতিনিধি সভা কক্ষ হওক
গোটেই সকলো নিৰ্মাণৰ কাম এখেতে কৰিছে। এখেতেই কৰি আছে। গতিকে এখেতেও আমাৰ আজি বহু বছৰ আগৰ পৰা মানে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগত এখেতে এই মণ্ডপসমূহ নিৰ্মাণ কৰি আছে। গতিকে এখেতেও যথেষ্ট অৰিহণা আছে। মই বাপক আমাৰ ফালৰ পৰা বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ। আমি ব্যক্তিগতভাৱে কথা পাতিয়ে থাকোঁ। তেখেতেও ৰাতিয়ে দিনে বহুত কষ্ট কৰি আছে। মই বাপলৈ সেৱা জনাইছোঁ। বাপু আপুনি কিবা অনুভৱ অকণমান আপোনাৰ ডাঙৰ। কৃষ্ণ শংকৰ মাধৱ আমাৰ প্ৰায় মূল মণ্ডপে কৰি সেৱানী শিবিৰ প্ৰদৰ্শনী নাটঘৰ আকৌ বিশেষ প্ৰতিনিধি শিবিৰ সম্পূৰ্ণ কাম প্ৰায় 80% হৈছেই। 20% কাম বাকী আছে আৰু আশা কৰিছোঁ 1 তাৰিখৰ ভিতৰতে আমি সম্পূৰ্ণ কাম কৰি দিম বুলি আমি মানে আশা কৰিছোঁ। আৰু 1 তাৰিখৰ ভিতৰত মানে গোটেই কাম মানে সম্পূৰ্ণ কৰিম বুলি ভাবি আছোঁ। গতিকে ভাল লাগিল বাপকো। তেখেতে গুৰু দায়িত্ব লৈ কামখিনি সুচাৰুৰূপে পালন কৰিছে। গতিকে আমি তেৰাৰ অনুভৱটো অকণ পালোঁ আৰু তেৰাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। জয় গুৰু শংকৰ ভৱৰাত দিনা। আপোনালোক চাইছে এখন গাঁৱলীয়া পৰিৱেশ এটা সৌন্দৰ্যৰ এটা প্ৰদৰ্শন কৰিবলৈ তেখেতলোকে সেৱা বাহিনী ইয়াতে নিৰ্মাণ কৰি আছে বৰ্তমান। গতিকে গুৰুজন বস্তু সকলোকে কৃপা কৰক যাতে ইতিমধ্যে কাম কৰিয়ে আছে। তেখেতলোককো সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। প্ৰভু ভগৱন্তই যাতে মাধৱ গোবিন্দ গোবিন্দ কৃষ্ণ আতই বাপ আছে। হয় হয় কৃষ্ণ বাপ আপোনালোক চাইছে ইয়াতে সেৱা বাহিনী শিবিৰৰ লগতে এখন গাঁৱলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। গাঁৱলীয়া ভকত কেনেকুৱা থাকিছিলে আগত যি মানে যিখিনি মানে অসমীয়া জাতিটো হেৰাই যোৱা যিবিলাক বস্তু হয়নে প্ৰভু? গতিকে হেৰাই যোৱা যিবিলাক বস্তু এতিয়া আমাৰ বাপজনে এখন সুন্দৰ নামগৃহ সাজিছে। আমাৰ যোৰহাট জিলাৰ নামঘৰত থাকে দিনে ৰাতিয়ে আমাৰ মানে তেখেতে প্ৰভু ভগৱন্তৰ সেৱা শুশ্ৰূষা কৰি থাকে। আজি তেখেতে একদম ওপৰত উঠি আছে চাইছে নামগৃহ এখন সৰু নামগৃহ সাজিছে। বৰ সুন্দৰ ইমান ধুনীয়া আটক ধুনীয়া এই নামগৃহ ভাগ আৰু ইয়াতে মানে সেৱা বাহিনীৰ এইটো প্ৰদৰ্শনী হিচাপে এইটো হেৰি কৰিছে। আমাৰ বাপজনক আন্তৰিক সেৱা জনালোঁ। প্ৰভু জয় গুৰু শংকৰ। তেৰাৰ অনুভৱ অকণমান ল'ব বিচাৰিছোঁ। বাপ কেনেকুৱা আছে আপুনি? মংগল মংগল হয় 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 ভাল পাওঁ। গতিকে আমি কাম কৰিবলৈ আহিছোঁ। হয় 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 অধিৱেশন অলপ বেছি দিন নাই মাজত। হয় হয় আৰু 5টা দিন আছে। 5 দিন আছে। ভকত আমি শুশ্ৰূষা কৰাত সদায় কৃষ্ণ বাপৰ অকণমান অনুভৱ ল'ব। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰঘুনায়কৰ যাকে নাহিকো পাম তোহাৰ চৰণ কৰেনো শতকোটি বাৰেকো কৰোঁ বনাওঁ সমস্ত ভকত বৈষ্ণৱৰ প্ৰতি মোৰ আন্তৰিকতা সেৱা। বাপ এইটো আপোনাৰ সেৱা বাহিনীৰ শিবিৰ আৰু ইফালে কি হৈছে বাপ? এইটো বাণিজ্য মেলা। বাণিজ্য মেলা কাষতে লাগি আছে বাপ। কৃষ্ণ কৃষ্ণ হয় বাণিজ্য মেলাটো চাইছে এইফালে লাগি আছে কাষতে বহুত ডাঙৰ প্ৰদৰ্শন হ'ব। বাপ কৃষ্ণ সেৱা জনালোঁ। কৃষ্ণ হয় ঠিক আছে বাপ বাৰু সেৱা জনালোঁ দেই বাপ। আমাৰ বাপজনক সেৱা জনালোঁ। কৃষ্ণ আপোনাৰ আমাৰ বাপজন আহিছে। গতিকে ইয়াতে মূল মণ্ডপ ইয়াতে মিটিংখন হ'ব। সবাৰ চৰণত সেৱা জনোৱা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ। অকণমান বাপৰ অকণমান অনুভৱ আমি শুনিব বিচাৰিছোঁ আজি মিটিংখনৰ। আহক বাপ আহক। কৃষ্ণ জয় গুৰু শংকৰ। প্ৰভু কেতিয়া আহিছিলে বাপ? অকণমান চাবলৈ আহিছে কেনেকুৱানো। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন আৰু অধিৱেশন ক'লে ভকতসকল আচলতে ভকতৰ সান্নিধ্য পোৱা বা ভকতৰ মানে লগ পোৱা হেঁপাহ আনন্দ সেই আনন্দটো মানে জুয়ে নুপুৰে মানে প্ৰভু জুয়ে নুপুৰে কোনো বস্তুৱে হেৰি কৰিব ক্ষয় নহয়। গতিকে সেই আনন্দৰ কাৰণে আজি আমাৰ বাপজন ওলাই আহিছে। আপোনাৰ বাপ গৃহ ক'ত? মেলেঙৰ পৰা আহিছে অধিৱেশন যোৰহাটলৈ চাবলৈ। প্ৰায় তেখেতে 1 ঘণ্টা ৰাস্তা অতিক্ৰম কৰি না বাপ? বাপজনৰ শুভ নামটো কি আছিল? মোলান বৰা। বাপ কৃষ্ণ দেই সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ
কৃষ্ণ মোলান বৰা বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। বাপ, আপোনাৰ অধিৱেশনটো আমাৰ যোৰহাট জিলাত যেতিয়া 33 বছৰমান হ'ল নেকি? হ'ল 33 বছৰ আগত আপোনালোকৰ মানে পূবে এইটো অনুষ্ঠানটো হৈছিলে। 33 বছৰ নহয় জানো? ছায়েন্স কলেজত মানে ছায়েন্স কলেজত আপোনাৰ ওচৰত তিয়ক ছায়েন্স কলেজৰ ওচৰত হয়নে প্ৰভু? সেই আজিৰ পৰা প্ৰায় 33-36 বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন হৈছিলে। আকৌ সেই 33-36 বছৰৰ পিছত আকৌ পুনৰ 94 সংখ্যক যি অধিৱেশন আমাৰ যোৰহাট জিলাতে হৈছে, মহবন্ধা এই এৰাতলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ সমন্বয় ক্ষেত্ৰত। গতিকে আমাৰ বাপজন আহিছে আৰু এই তেতিয়াৰ অধিৱেশনৰ অনুভৱটো অকণমান দাঙিব লাগিব আৰু এতিয়াৰ অধিৱেশনৰ অকণমান অনুভৱটো আপোনাৰ পৰা জানিব লাগিব। এতিয়া সেই তাৰ অনুভৱটোতকৈ এতিয়া বহুত ওপৰ বহুত ওপৰ হয়, বহুত ওপৰ মানে হয়, এতিয়া কৃষ্ণ। দেখি ভাল লাগিছে তাৰমানে। হয় 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 দেখি ভাল লাগিছে। হয় 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 আমি আৰু দেখিবলৈ নাপাওঁ, এইখনে লাষ্ট লাষ্ট হয় সময় হিচাপে আৰু এইখনে হয় বাপ, হয় বাপ, হয় আনন্দ ভোগ কৰি আহোঁ আৰু। হয় হয় বাপ। এতিয়া বাপে কৈছে যে এতিয়া আমি এই অধিৱেশনখন মোৰ কাৰণে মানে অন্তিম অধিৱেশন বুলি ক'লেও ভুল নহয় বুলি কৈছে, যিহেতু তেখেতৰ বয়স এতিয়া 84 মান 84 বছৰ হৈ গ'ল আৰু 80 বছৰ হৈছে, 80 বছৰ হৈছে বাপৰ। আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55খন জিলা আছে। 55খন জিলাত মানে যদি আজি ধৰি লওক এই জিলাত যদি 2025 চনত অধিৱেশনখন হৈছে, আকৌ মানে 55 বছৰ আৰু 55 বছৰৰ পিছত অধিৱেশন হ'ব। গতিকে বাপে কৈছে যে আমাৰ আৰু অধিৱেশন আৰু মূলৰ অধিৱেশন আমি চাব আৰু নাপায়। গতিকে তেখেতৰ অকণমান অনুভৱ আমি ল'লোঁ আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। আমি তেখেতৰ পৰা আশীৰ্বাদ লৈছোঁ। কৃষ্ণ, আমি প্ৰভুৰ ভগৱন্তই কৃপা কৰি থাকক। জয় গুৰু শংকৰ, বাপজনে সেৱা জনাল। কৃষ্ণ দিছোঁ বিশেষ প্ৰতিনিধি সভা, যি বিশেষ ভকত ইয়াতে উপস্থিত হ'ব। তেখেতলোক এটা গুৰুত্বপূৰ্ণ দায়িত্ব লয়, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰতিনিধিত্ব কৰিব। গতিকে তেখেতলোকৰ থকাৰ যিটো ব্যৱস্থা আৰু তেখেতলোকৰ থকা খোৱাৰ যিটো ব্যৱস্থাৰ কাৰণে আজি এই বিশেষ প্ৰতিনিধি সভা গৃহটো আপোনালোকক অকণমান দৰ্শন দেখালোঁ। কৃষ্ণ, জয় গুৰু শংকৰ। আই সমাজৰ গৃহ ক'ত আছিলে? দহোটীয়া, হয়, য়েছ, হয়, দহোটীয়াৰ পৰা আহিছে। আমাৰ অধিৱেশনৰ অকণমান মানে কিমান আগবাঢ়িছে অকণমান চাবলৈ আহিছে আৰু আমি শিবিৰ নিৰ্মাণৰ কাৰণে আহিছিলোঁ। ৰাম 355 নং আৰু 45 নে? হয় হয়। গতিকে গতিকে আমি আইসকলক দৰ্শন পাই আমি কৃতাৰ্থ হৈছোঁ। গতিকে কৃষ্ণ, কৃষ্ণ। আমাৰ এই যে অধিৱেশন বুলি ক'লেতো ভকতক লগ পোৱাৰ হেঁপাহ, এটা আনন্দ হয়নে? আৰু সেই আনন্দটো জুয়ে পুৰি শেষ কৰিব নোৱাৰে, হয়নে আই? গতিকে এই আনন্দটো লাভৰ কাৰণে ওলাই